হত্যা বন্ধ কৰিব কিন্তু এফালে যে গাহৰি ছাগলী মুৰ্গী কাটি আছে এইবোৰ হত্যা নহয় অকল গৰুটোহে হত্যা হয় গাহৰিটো কেতিয়া হত্যা হ'বই নোৱাৰে কাৰণ সেইটো আপোনালোকে খায় ন হিন্দু সনাতনী ভাইহঁতক ধৰ্মৰ আস্থা সন্মান জনাইছো কিন্তু এই গৰু লৈ যেনেদৰে ৰাজনীতি চলি আছে এই গৰু লৈ যেনেদৰে হিন্দু মুছলমানৰ মাজত এটা বিভেদ সৃষ্টি কৰি আছে এটি সঠিক হয় জানো হিন্দু মানুহে গৰুক মাৰ দৰ্জা দিছে মা সন্মান দিছে মা বুলি মাতে ধৰ্মৰ প্ৰতি এটা বিশ্বাস ধৰ্মৰ প্ৰতি এটা আস্থা তাক আমি সন্মান জনাইছো কিন্তু আপোনালোকে গোমাতা বুলি যে কয় আপোনালোকে গোমাতাক মাতাৰ সন্মান দিয়ে নে মায়ে যিমানখিনি সন্মান পাব লগা আছিল আপোনালোকে সিমানখিনি কৰে নে নকৰে অকল মুছলমান টাৰ্গেট আপোনালোকৰ কথাও মানিলো হয় যদি আপোনালোকে গোমাতাক মাতাৰ সন্মান দিলে হয় মাতাক লৈ খেতিত লৈ যোৱা হাল বাবা কাৰণে মাতাৰ গাখীৰ বজাৰত লৈ যোৱা বিক্ৰী কৰিব কাৰণে মাতাক গোহালিত ৰাখা মাতাক এৰি দিয়া বজাৰৰ ডাষ্টবিনৰ ৱেষ্ট খাবলৈ মাতা বুলি ক'লে মাতাৰ সঠিক যত্নটোৱে ল'ব লাগিব অকল মাতা মাতা বুলি কৈ মুছলমানক ডিষ্টাৰ্ব কৰি লাভ নাই